নৱগঠিত চমৰীয়া সমষ্টিৰ 10 নং নতুন কাটমি ৱাৰ্ড সদস্য আমিন জিয়াৰুল ইছলামৰ ঘৰে ঘৰে ভোট বিচাৰি নিৰ্বাচনী প্ৰচাৰ। নৱগঠিত চমৰীয়া সমষ্টিৰ 6 নং কিসমত কাটমি গাঁও পঞ্চায়তৰ 10 নং নতুন কাটমি ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী আমিন জিয়াৰুল ইছলাম পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱাৰ বাবে ভোটাৰ ৰাইজৰ ঘৰে ঘৰে সভা পাতি প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। লগতে 10 নং নতুন কাটমি ৱাৰ্ডৰ জনপ্ৰিয় প্ৰাৰ্থীগৰাকীৰ হৈ সমাজৰ জ্যেষ্ঠ মুৰব্বীসকলেও নিৰ্বাচনী প্ৰচাৰ চলাই থকা দেখা গৈছে। ৰাইজৰ পছন্দৰ প্ৰাৰ্থী ইছলামৰ নিৰ্বাচনী প্ৰচাৰত পুৰুষ মহিলাসকলে একত্ৰিত হৈ জিয়াৰুল ইছলামক ভোট দিয়াৰ বাবে এইদৰে নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত। আহিবলগীয়া 7 মে'ৰ পঞ্চায়ত নিৰ্বাচনত 10 নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী জিয়াৰুল ইছলামৰ সমৰ্থনত ভোটাৰ ৰাইজৰ ঘৰে ঘৰে গৈ ৰাইজৰ পৰা ভোট বিচাৰি নিজে জয়ী হ'বলৈ তৎপৰতা বৃদ্ধি কৰি তোলা পৰিলক্ষিত হৈছে। উল্লেখ্য, এগৰাকী প্ৰাৰ্থী পঞ্চায়ত নিৰ্বাচনত সদস্য হিচাপে জয়ী হৈ নিকা আৰু স্বচ্ছতাৰ সৈতে কাম কৰাৰ বাবে বেছি সংখ্যক ভোটাৰ ৰাইজে প্ৰক্ষেপিত কৰা বুলি কয়। আজি মোৰ নিৰ্বাচনী সভাত পুৰুষৰ পৰা মহিলালৈ সকলো মানুহে ৰাতিত মোৰ লগত সঁহাৰি দিছে আৰু মই সঁহাৰি পাই আজি মই এটা কথা নিশ্চিত হৈছোঁ যে মই আগন্তুক পঞ্চায়ত 7 তাৰিখত হ'বলগীয়া নিৰ্বাচনত মই জয় হ'ব পাৰিম বুলি মই আশাবাদী আৰু ৰাইজৰ সঁহাৰি পাই মই বহুত আনন্দিত হৈছোঁ। আজি নিৰ্বাচনী সভা হৈ গ'ল, যথেষ্ট আমাৰ 10 নম্বৰ ৱাৰ্ডত মানুহ আহিছিল আৰু মোৰ নিৰ্বাচনী সভাত মানুহে পুৰুষৰ পৰা মহিলালৈকে সকলো মানুহ মোক সঁহাৰি দিছে। মই আশা কৰোঁ এইবাৰ নিৰ্বাচনত মই জয়ী হ'ব পাৰিম, মই আশাবাদী। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।